হয়, সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাৰ নগামন্ডা গাঁও পঞ্চায়ততো আপোনাৰ যিটো পঞ্চায়ত নিৰ্বাচনৰ বতাহ এইটো বলি আছে। কাৰ হৈ প্ৰচাৰ চলাই আছে? আমাৰ নগামন্ডা গাঁও পঞ্চায়তত আমি নিৰ্দলীয় প্ৰাৰ্থী আজাহাৰ উদ্দিন, তেখেত এজন বিকম পাছ ল'ৰা হয়, নিবনুৱা যুৱক, আৰু তেখেতৰ হৈ আমি প্ৰচাৰ চলাই আছোঁ। যিহেতু ইয়াত দুগৰাকী প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী আছে, হয় ইয়াৰ কি ক'ব? হয়, প্ৰাৰ্থী আছে, এজন আছে কংগ্ৰেছৰ পৰা আৰিফ খান বুলি। তেওঁলোকতো ধৰক প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয়, আৰু যোৱাবাৰো তেওঁলোকৰ পৰিয়ালৰ পৰা এজনে পঞ্চায়ত সভাপতি পদত অৱতীৰ্ণ হৈছিলে, বেয়াকে হাৰিছে। এইবাৰো নিশ্চয় হাৰিব। আপুনি যিহেতু তেখেত এজন উচ্চ শিক্ষিত ল'ৰা, তেখেত এজন বিকম পাছ ল'ৰা, এজন সহজ সৰল ল'ৰা আৰু এটা ভদ্ৰ ল'ৰা হয়। তেখেত এজন ভদ্ৰ ল'ৰা, আৰু সেই হিচাপে ৰাইজে তেওঁক আঁকোৱালি লৈছে। আৰু আমি আশাবাদী মৰিগাঁও জিলাৰ ভিতৰত তেখেত মানে এজন কাউন্সিলৰৰ প্ৰতি হিচাপে মানে বিপুল ভোটত তেখেতে জয়ী হৈ আহিব। আমি আশাবাদী। হয়, আছে, তেওঁ প্ৰচাৰ চলাই আছে। কিমানখিনি তেখেত প্ৰচাৰ চলাইছে, কিমানখিনি তেওঁ কষ্ট কৰি আছে, সেইটো তেওঁ গম পাব। আমি কিন্তু তেখেতৰ লগত আমাৰ প্ৰতিদ্বন্দ্বিতা নহয়। আমি ভাবো আমাৰ প্ৰতিদ্বন্দ্বী হ'ব যিজন কংগ্ৰেছৰ আছে, প্ৰাৰ্থী আছে আৰিফ খান, তেওঁৰ লগতহে হ'ব। কৰিব পাৰিবনে? নিশ্চয় পাৰিব, তেখেত এজন উচ্চ শিক্ষিত ল'ৰা। তেখেতৰ সমস্যা আছে আপোনাৰ ৱাৰ্ডত? আমাৰ ৱাৰ্ডত বুলি ক'লে আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে। ৰাস্তা ঘাটৰ সমস্যাটোৱে মেইন আৰু আমাৰ ইয়াত। পাৰিবনে? নিশ্চয় পাৰিব। মানে আমাৰ ইয়াত আমাৰ নগামন্ডা গাঁও পঞ্চায়তত প্ৰায় 17,000 ওচৰৰ, অলপ বেছি কম বেছি হ'ব পাৰে, 17,000 হ'ব। হয় হয়, প্ৰচাৰ আমাৰ ব্যাপক প্ৰচাৰ চলি আছে। কিমান সময়ৰ পৰা কিমান সময়লৈকে প্ৰচাৰ চলি আছে? এইটো যিটো আমাৰ চৰকাৰী যিটো নিয়ম আছে, সেই নিয়ম মতে আমি চলাই আছো। আৰু আজিতো ৰাতিপুৱা 10টাৰ পৰা। এতিয়া কিমান সময়লৈ চলিব? নাই, আৰু বেছি সময় নচলে আৰু দুটামান সময় চলিব। জয় হোৱাটো নিশ্চিত? আমি বিপুল ভোটত জয়ী হ'ম। ঠিক আছে।